সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম সুজিত তুমুং ছাৰ। আপুনি ক'ৰ পৰা আহিছে? মই অসম কামৰূপ মেট্ৰোৰ পৰা আহিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ছাৰ 2018 ডিচেম্বৰ 20 তাৰিখে লৈছিলোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা সাধনা কৰিছিলনে? ছাৰ, মই কাৰ্বি সম্প্ৰদায়ৰ পৰা যিহেতুকে কাৰ্বি সমাজত প্ৰচলিত প্ৰধানকৈ দেৱাহাল পূজা আৰু শ্ৰাদ্ধ আদিকে কৰি এই সমাজত প্ৰচলিত নিয়ম যেনেকুৱা
দুৰ্গা পূজা আহিলে দুৰ্গা পূজা আৰু শিৱ পূজা আহিলে শিৱ পূজা আৰু এইবোৰকে কৰি মানি চলি আহিছিলোঁ ছাৰ। ছাৰ আপুনি জনালে যে যিহেতু আপুনি আপোনাৰ সমাজত প্ৰচলিত আটাইবিলাক পৰম্পৰাগত সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? ছাৰ মই তাৰ পৰা একোৱেই লাভ দেখা নাপালোঁ, যাৰ কাৰণে মই আজি জগতগুৰু সন্ত ৰামপাল মহাৰাজৰ চৰণত আহিব লগা হ'ল। আৰু বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কিবা লাভ হৈছেনে? ছাৰ ইয়াৰ পৰাতো মই গুণাব নোৱাৰিম, ইয়াৰ পৰাতো লাভ মোৰ বহুতো হৈছে। যিখিনি মোৰ মনত আছে সেইখিনিকে কৈছোঁ। মই শ্বাসজনিত বহুত ডাঙৰ ৰোগ এটাত আক্ৰান্ত হৈ আছিলোঁ ছাৰ, আৰু এক শ্বাস দিয়াৰ পিছত আৰু ছেকেণ্ড শ্বাস আহিবনে নাই তেনেকুৱা এনে মাৰাত্মক ৰোগত ভুগি আছিলোঁ ছাৰ। এই সন্ত গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি গুৰু মন্ত্ৰ পাইছিলোঁ সেইবোৰ নাম জাপ কৰি আজি সেয়াৰ পৰা মুক্ত হৈ আজি আপোনালোকৰ ওচৰত খাৰা হৈ আছোঁ ছাৰ। ছাৰ সঁচাকৈ এইটো ভাবিব লগা কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শ্বাসজনিত যি মাৰাত্মক ৰোগত ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। আপুনি ইয়াৰ বাবে উন্নত মানৰ চিকিৎসা কৰিব লাগিছিল। বৰ্তমান যিহেতু আধুনিকতা এই যুগত আমাৰ চিকিৎসা পদ্ধতি উন্নত, ডক্টৰৰ কাষলৈ যোৱা হ'লে হয়তো আপুনি ঠিক হ'ল হয়। আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? মই ডক্টৰৰ ওচৰতো গৈছিলোঁ ছাৰ। ডক্টৰৰ ওচৰত যাই মানে ৰোগৰ আৰোগ্য গ্ৰহণ কৰিব নোৱাৰিলোঁ, লাভ নাপালোঁ। সেয়েহে মই পৰমেশ্বৰে দিয়া যিটো গুৰু মন্ত্ৰ আছিল, গুৰু সন্ত ৰামপালজী মহাৰাজদেৱ, তেওঁৰ মন্ত্ৰ জাপ কৰাৰ পিছতে মোৰ এই ৰোগৰ পৰা আৰোগ্য হ'লোঁ ছাৰ। ছাৰ সঁচাকৈ আচৰিত কথা, এজন সন্ত বৰ্তমান সময়ত হিচাৰ কাৰাগাৰত বন্দী আছে, তথাপি তেখেতৰ পৰা নাম দীক্ষা লৈ আপোনালোকে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে? আজিৰ দিনত জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ বাহিৰে কোনো সত্য ভক্তি প্ৰচাৰ কৰা নাই ছাৰ। যিবোৰ আগতে আমাৰ লাখ লাখ গুৰু এতিয়াও ভাৰতবৰ্ষত আছে, তেওঁলোকে সকলো শাস্ত্ৰ বিৰুদ্ধ জ্ঞান দি আহি আছে সকলো সমাজক ছাৰ। গতিকে তেওঁলোকৰ পৰা একো লাভ নাপায় মানুহে। যে মই এতিয়া পৰমেশ্বৰ স্বৰূপ আমাৰ সন্ত ৰামপালজী মহাৰাজৰ মন্ত্ৰ জাপ কৰি তেওঁৰ পৰা নাম দীক্ষা লৈ যি মন্ত্ৰ তেওঁ দিছে, তেওঁৰ মন্ত্ৰৰ পৰা বহুত লাভ পাইছোঁ ছাৰ। আৰু সেই অন্য কি লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। এনেতো ছাৰ মোৰ আৰ্থিকভাৱে মানে দুৰ্বল আছিলোঁ বহুত, মানে আগলৈকে পৰিয়ালটো কেনেকুৱাই চলিম বা কেনেকৈ মই আগৰ ছিষ্টেমবোৰ আগুৱাই লৈ যাম সেইবোৰ মানে একোৱেই মই আওভাও পোৱা নাছিলোঁ ছাৰ। গতিকে দুৰ্বল আৰ্থিক হিচাপে দুৰ্বল আছিলোঁ যদিও এতিয়া তেওঁৰ চৰণত অহাৰ পিছত যি মন্ত্ৰ জাপ কৰে আমাক বিধিমতে শাস্ত্ৰ বিধিমতে কাম চলি আছে এতিয়া, আৰু শাস্ত্ৰ বিধিমতে ভক্তি প্ৰদান কৰাৰ পিছত যি গুৰু মন্ত্ৰ পাইছোঁ সেই মন্ত্ৰৰ পৰাই আমাৰ বহুত লাভ হৈছে। কেনেকৈ সংসাৰ চলি আছে এতিয়া নিজেই ক'ব নোৱাৰোঁ ছাৰ। এনেই মুঠতে চলি থকা যেন, এনে ওপৰতে চলি থকা যেন লাগে। আগত এইটো বহুত ভাৰী লাগিছিল ছাৰ, আজিকালি অলপো তেনেকুৱা ভাৰ মানে অনুভৱ কৰা নাই ছাৰ। ছাৰ আপুনি যিবোৰ কথা ব্যক্ত কৰিছে বিশ্বাস কৰিবলৈ কঠিন হৈ পৰিছে এই মুহূৰ্তত, যিহেতু আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে বৰ্তমান সময়ত শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে। আমাৰ ভাৰতবৰ্ষত যিহেতু লাখত লনা আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰমতে ভক্তি বিধি প্ৰদান কৰি আছে। আপোনাৰ এই কথাষাৰত আমাৰ দৰ্শকসকলে কেনেকৈ মানি ল'ব যে বৰ্তমান সময়ত সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰমতে ভক্তি বিধি প্ৰদান কৰি আছে, বাকী ধৰ্মগুৰুসকলে শাস্ত্ৰমতে ভক্তি বিধি প্ৰদান কৰি থকা নাই? হয় ছাৰ, ভাৰতবৰ্ষতো লাখৰ তাদাদত গোটেই গুৰু ভৰি পৰি আছে। গতিকে তেওঁলোকে শাস্ত্ৰবিধি অনুসাৰে কোনো ভক্তি প্ৰদান কৰিব পৰা নাই। যিজনে জগতগুৰু সন্ত ৰামপালজী মহাৰাজদেৱে প্ৰচাৰ কৰিছে আজি সকলো বেদ, গীতা, বাইবেল, 6 শাস্ত্ৰ, 18 পুৰাণৰ পৰা প্ৰমাণ কৰি তেওঁ আঙুলিৰে দেখাই দেখাই সকলোকে প্ৰমাণ কৰি শাস্ত্ৰবিধি হিচাপে ভক্তি সকলোকে প্ৰদান কৰি আছে ছাৰ। ছাৰ আৰু অন্য কিবা লাভ পাইছে নেকি আপুনি? এনেকুৱা লাভটো ছাৰ মই বহুতো পাইছোঁ, কিন্তু মই গুণাব নোৱাৰিম। এতিয়া যিখিনি মনত আছে তাকে কৈছোঁ যে মোৰ ঘৰত মানে আৰ্থিক হিচাপে মানে অলপ দুৰ্বল আছিলে ছাৰ। ভৱিষ্যত জীৱনটো মানে কেনেকৈ কটাম বা আগৰ ফালে কি প্ৰচেছিঙত চলি যাম, কাৰণ মোৰ একো প্ৰণালী নাছিলে চলি খাবৰ। তাত মানে বহুত কষ্টৰে মানে চলি আছিলোঁ। গতিকে সন্ত গুৰু সন্ত ৰামপালজী মহাৰাজদেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেকুৱা চলি আছে, কেনেকুৱাকৈ ঘৰখন চলি আছে আজি একোৱেই ধৰিব পৰা নাই। সেইটো এটা মোৰ বহুত ডাঙৰ লাভ। আৰু এনেকুৱা চলি থকাৰ অৱস্থাত মোৰ মাজতে কাম বনৰো মানে অসুবিধা হৈ গৈছিলে। এনেকুৱা মানে ৰোগত আক্ৰান্ত হৈ গৈছিলোঁ, যিটো মোৰ ভৰিৰ বিষ বুলি হৈছিলে, খোজকাঢ়িব নোৱাৰা হৈ আছিলোঁ ছাৰ। তেতিয়া মই যি কৰ্মত আছিলোঁ সেই কামটো কৰিব নোৱাৰা অৱস্থাত আছিলোঁ ছাৰ। তেতিয়া ভাবিছিলোঁ মই কি কাম কৰিম, আৰু মইতো এনেকুৱাকৈ ডাঙৰ পৰা উঠা বহা কাম কৰিবই নোৱাৰোঁ, ভৰিৰ বিষত মানে উঠিব নোৱাৰোঁ। গতিকে সেইখিনি সময়তে এজন অটো
ৰিক্সাৱালাই মোক ৰৈ আছিলে আগৰ ফালে গৈ যে আপুনি আজিৰ পৰা মোৰ গাড়ীখনে চলাবা তেনেকুৱা বুলি মোক মানে তেওঁ ক'লে যে মই গম পালোঁ যে পৰমাত্মাই মোৰ কথা কেনেকৈ শুনি ল'লে আৰু লগতে মোক গাড়ী এখন আগৰ ফালে লৈ যায় আগুৱাই ৰাখি দিছে যে তুমি আজিৰ পৰা এখন গাড়ীখনে চলাবা বুলি মোক সেই ড্ৰাইভাৰজনে ক'লে আৰু সেইটো এটা মোৰ কাৰণে বহুত ডাঙৰ লাভ ছাৰ গতিকে এইবোৰ অসম্ভৱ বুলি মই ভাবি লওঁ ছাৰ এইজন মাত্ৰ সন্ত গুৰু ৰামপালদেৱ আশীৰ্বাদতেই হৈছে আৰু বাকী কৰোঁ পৰা নহয় বুলি মই ভাবোঁ ছাৰ আগতে আপুনি কি কৰিছিলে ছাৰ আগতে মই দোকান দিছিলোঁ ছাৰ দোকানৰ পৰা বিশেষটো লাভালাভ পোৱা নাছিলোঁ দোকান দিছিলোঁ যদিও মই মানে সিমান লাভ কৰিব নোৱাৰিছিলোঁ ছাৰ গতিকে মই আৰু কোম্পানী এটাত কাম কৰিছিলোঁ ছাৰ যিহেতু আপুনি জনালে যে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক যিসকল দৰ্শকে আজি আপোনাক এই টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে মই সকলো শ্ৰদ্ধা ভক্তি কৰা সকলো লোককে জনাব বিচাৰিছোঁ আজি এইখন পৃথিৱীত জগতগুৰু হিচাপে সন্ত ৰামপালজী মহাৰাজ আহিছে তেওঁৰ পৰা নাম দীক্ষা ল'ব লাগে আৰু সত্য ভক্তি প্ৰদান কৰি আছে সকলো সত্যক জানি সকলো গীতা বেদ কোৰাণ বাইবেল সকলোৰে প্ৰমাণ কৰি মালিকে আজি গুৰু মহাৰাজ সন্ত ৰামপালদেৱে আঙুলিয়াই দেখাই সকলোকে জ্ঞান কৰাই আছে আৰু সেই জ্ঞান কৰাৰ পিছত মই যেনেকুৱা আৰোগ্য লাভ কৰিছোঁ আজি আৰু যিবোৰ মই লাভ আজি পাইছোঁ গুৰুজী মহাৰাজ সন্ত ৰামপালজী মহাৰাজৰ দয়াত গতিকে এইবোৰ সত্য ভক্তি সত্য আচৰণ কৰি আপোনালোকেও সত্য সন্ধানত যদি আহে তেতিয়াহ'লে বেদ পুৰাণ গীতাৰ অনুসাৰে আপোনালোকে ভক্তি কৰিলে গুৰু মহাৰাজে প্ৰদান কৰা জ্ঞান গ্ৰহণ কৰিলে নিশ্চয় আপুনিও মোৰ দৰে লাভান্বিত হ'ব পাৰিব ছাৰ আমি জানিব পাৰিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত ছাৰ যদি কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব হয় ছাৰ নাম দীক্ষা ল'বলৈ আজিকালি বহুত সহজ হৈ পৰিছে সকলোৰ হাতে হাতে মোবাইল থাকে আৰু ইউটিউব চেনেলত চাৰ্চ কৰিলেই হ'ল সন্ত ৰামপালজী মহাৰাজ বুলি সেই তাতে চলি থকা সৎসং পোৱা যায় তাৰ তলতে নাম্বাৰ আছে সেই নাম্বাৰতে ডাইল কৰি আপুনি নামদান ল'ব পাৰে ওচৰত নিকটতম নামদান চেণ্টাৰ আছে তাৰ পৰা নামদান লৈ আপুনি নিজক উপকৃত কৰিব পাৰে লগতে আপোনাৰ পৰিয়ালৰো উপকৃত কৰিব পাৰে ধন্যবাদ ছাৰ ধন্যবাদ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এয়া হৈছে সাৰ বচন বাৰ্তিক ভাগ 1 পঢ়ি আছো ইয়াৰ 4 নম্বৰ বচনত এতিয়া বুজিব লাগে যে ৰাধাস্বামী পদ সকলোতকৈ উচ্চ স্থানত হয় লক্ষ্য পোৱা স্থান পোৱা আৰু এয়াই নাম কুল মালিক আৰু সঁচা চাহেবৰ হয় ৰাধাস্বামীও কয় যে সঁচা চাহেবৰ হয় সৎপুৰুষৰ আৰু সঁচা ভগৱানৰ হয় আৰু এই লক্ষ্যৰ পৰা অৰ্থাৎ ৰাধাস্বামীৰ স্থানৰ পৰা দুটা লক্ষ্য ৰাধাস্বামীৰ স্থানৰ পৰা দুটা স্থান তলত সৎনামৰ স্থান আছে এতিয়া সৎনামক ইয়াত স্থান বুলি কৈ আহিছে ইয়াত চাব ইয়াত তৃতীয় বচনত কি কোৱা হৈছে যে কেৱল সন্ত মহলা পঞ্চমৰ অৰ্থাৎ সৎনাম পালে সৎনাম স্থান হ'ল আৰু এটা বচনত চোৱা কাম ইমান মানুহৰ অৰ্থাৎ নিজৰ শৰীৰ নিজৰ আত্মাক তেওঁৰ পুঁজি আৰু নিকাহ অৰ্থাৎ লক্ষ্য সৎনাম মুকাম মানে স্থান স্থান সৎনাম এতিয়া পুনৰ আহোঁ আমি 4 নম্বৰলৈ 15 নম্বৰ পৃষ্ঠালৈ 4 নং বচনত কোৱা হয় এতিয়া বুজিব লাগে যে ৰাধাস্বামী পদ সকলোতকৈ শীৰ্ষ স্থানত আৰু এই নামেই কুল মালিক আৰু সঁচা চাহেব আৰু সঁচা ভগৱানৰ হয় আৰু এই লক্ষ্যৰ পৰা অৰ্থাৎ ৰাধাস্বামী স্থানৰ পৰা 2 স্থান তলত সৎনামৰ মুকাম আছে সৎনামৰ স্থান আছে স্থানৰ স্থান আছে সৎনামক এওঁলোকে কি কৈছিলে প্ৰথমতে লক্ষ্য মুকাম এই স্থানৰ স্থান এয়া এওঁলোকৰ খেলি মেলি থিয়ৰী আৰু এওঁলোকে নিজকে পৰম ধনী বুলি কয় সৎনাম অৰ্থাৎ এয়া ধৰি লোৱা স্থানৰ স্থান হয় স্থানৰ 2 স্থান তলত স্থানৰ স্থান আছে মুকাম সৎনামৰ মুকাম এতিয়া এই সৎনামৰ আগলৈ ডিফাইন কৰিছে এওঁলোকে খুব ভালদৰে বিস্তৃতভাৱে কি হওক এই সৎনামক
সন্তসকলে সতলোক, সৎ নামক, সৎস্কন্ধ সৎ নামক, সাৰ শব্দ সৎ নামক, সৎ শব্দ সৎ নামক, আৰু সৎনামক সৎনাম আৰু সৎপুৰুষক সৎনাম বুলি কৈছে। কি কম, বেদতকৈ বেছি জ্ঞানীসকল সকলো খেলি মেলি কৰি দিলে। এতিয়া এওঁলোকৰ জ্ঞান এনেকুৱা হয় যে কোনোবাই সপোনতো যিয়ে কাৰ দেখা নাই, কেৱল শুনিছিলহে কাৰোবাৰ পৰা, জংঘলত থাকে, চহৰৰ পৰা 100 কিলোমিটাৰ দূৰত, আৰু তেওঁ বেলেগক ভ্ৰমিত কৰে যে মই কাৰত ঘূৰা ফুৰা কৰোঁ, চহৰে চহৰে যাওঁ, বাটেদি চলে কাৰ। এতিয়া আকৌ তেওঁ কিহেৰে চলে কাৰ? পেট্ৰলেৰে। কোনে চলাই? ড্ৰাইভাৰে। তেতিয়া তেওঁ কোনোবাই যদি সোধে কাৰ কেনেকুৱা, সোধা হয় যদি ড্ৰাইভাৰ কাক কয়, চহৰ কেনেকুৱা, বাট কেনেকুৱা, পেট্ৰল কেনেকুৱা, তেতিয়া তেওঁ ডিফাইন কৰে যে ৰাস্তাও কাৰকেই কয়, পেট্ৰলো কাৰকেই কয়, চহৰো কাৰকেই কয়, আৰু ড্ৰাইভাৰো কাৰকেই কয়। সেই মূৰ্খই এয়া কি ডিফাইন কৰিলে? এতিয়া সৎনামক ডিফাইন কৰিব গৈছে। এওঁৰ পৰম ধনী শিৱদয়ালজী, যাৰ পৰা ৰাধাস্বামী পন্থৰ আৰম্ভ হ'ল, কয় যে সৎনামক সৎলোক বুলিও কোৱা হয়, সৎপুৰুষ বুলিও কোৱা হয়, সৎনাম বুলিও কোৱা হয়। সাৰ নামো সৎনামো সাৰ শব্দও, আৰু সৎপুৰুষো সৎনামেই হয়, আৰু সৎনাম স্থান হয়। আৰু দেখুৱাওক এই সৎনামৰ ভেৰিফিকেশ্যন কি হ'ব। এতিয়া আগ্ৰাৰ পৰা শ্ৰী জেমল সিংজীয়ে চিধা নাম লৈছিলে শিৱদয়ালৰ পৰা। জেমল সিংজীয়ে ব্যাসত ঘৰ স্থাপিত কৰি লৈছিলে। ইয়াৰ লগে লগে উত্তৰাধিকাৰী হ'ল সাৱন্ত সিংজী, আৰু সাৱন্ত সিংজীৰ পৰাই এটা বিলোচিস্তানী শ্বাহ মস্তানা। পুণ্যাত্মাসকল, এওঁৰ জন্মপত্ৰী যেতিয়ালৈকে আপোনালোকে বুজি নাপাব, তেতিয়ালৈকে আপুনি বুজি নাপাব তুমি ক'ত আছা আৰু ক'ত বহি আছা, তেন্তে তেওঁৰ জীৱনী জন্মপত্ৰীৰ বিষয়ে কোৱাটো আৱশ্যক হৈ গ'ল। সাৱন্ত সিংজীৰ পৰা উপদেশ ল'লে কোনে? বিলোচিস্তানী শ্বাহ মস্তানা খেমামল সিংজীয়ে, আৰু তেওঁ সচ্চা সদা শীৰ্ষত স্থাপন কৰি দিলে। এইটো বুজি ল'বা যে শিৱদয়ালজীৰ বিচাৰ তেওঁৰ ওচৰত আছে, নাথিং এলছ। বুদ্ধিমানৰ বাবে সংকেতেই বহুত। ইমান ডাঙৰ বিশ্বক জুৰি পেলাই বহি আছে, তেওঁক ক'ত লৈ যাব? এওঁ কৰ্ম নষ্ট কৰি আছে, এওঁ নিজৰ লগতে এওঁ কোশিশ কৰি আছে। এওঁৰ জ্ঞানেই এনেকুৱা, এওঁ ধ্যান ক'ত লগাব, ক'ত যাব? এতিয়া সাৱন্ত সিংজীৰ বিচাৰ শুনাই আছো সৎনামৰ বিষয়ে। চাব, এয়া হৈছে সন্তমত প্ৰকাশ আৰু ভাগ 3। এই সংসাৰৰ কিতাপবোৰত এনেই অযথা কিছুমান কথা লিখি ৰাখিছে। ইয়াৰ 102 পৃষ্ঠাত সন্তমত প্ৰকাশ ভাগ 3, হজুৰ বাবা সাৱন্ত সিংজীৰ সৎসংগৰ সংগ্ৰহ, ৰাধাস্বামী ব্যাসৰ পৰা প্ৰকাশিত। প্ৰকাশক হৈছে জগদীশ চন্দ্ৰ ছেঠী, ছেক্ৰেটেৰী, ৰাধাস্বামী সৎসংগ ব্যাস, ডেৰা বাবা জেমল সিং। 2007ত লেটেষ্ট সংস্কৰণ হৈছে আৰু প্ৰিণ্টেড ইন ইণ্ডিয়া বাই গবছন্স পেপাৰ্ছ লিমিটেড। ইয়াৰ 102 নম্বৰ পৃষ্ঠাত এওঁলোকে সৎনাম ডিফাইন কৰিছে। চাব 102 পৃষ্ঠাত। এয়া সন্তমত ভাগ প্ৰকাশৰ ভাগ 3। এতিয়া কোৱা হয় সচ্খণ্ড অথবা সৎনাম চতুৰ্থ লোক হয়। সচ্খণ্ড কোৱা বা সৎনামেই কোৱা চতুৰ্থ লোক হয়। ঠিক আছে, আৰু এই সকলোৰে ভিতৰত আছে সৎনাম চতুৰ্থ লোক, আপোনাৰ ভিতৰত আছে। এতিয়া মই আপোনালোকক দেখুৱাই আছো 107 নম্বৰ পৃষ্ঠাত ইয়াত কি কৈছে। 107 পৃষ্ঠাত চাব, এই সৎনামক আগলৈ কি বুলি ডিফাইন কৰিছে। এয়া 6 পৰা আৰম্ভ কৰিম। সেই সৎসংগী হুজুৰ য'ত ৰাম নামৰ জপ মহিমা হয়। মহাৰাজজীয়ে ক'লে, সাৱন্ত সিংজীয়ে ক'লে, কোন ৰামৰ? সৎসংগীয়ে ক'লে, কি ৰাম বহুত আছে নেকি? মহাৰাজজীয়ে ক'লে, সাৱন্ত সিংজীয়ে ক'লে, 4জন ৰাম আছে। আপুনি কোনজন ৰামৰ কথা কৈছে? এতিয়া 107 পৃষ্ঠাত চাওঁ। এয়া সন্তমত ভাগ 3। সেই সৎসংগী হুজুৰ 4জন ৰামৰ বিষয়ে খুলি কওক। মহাৰাজজী সাৱন্ত সিংজী লাগি গ'ল ডিফাইন কৰিবলৈ, যি সচ্চা সদা শিৰসাৰ গুৰুজী হয়। एक राम दशरथ घर डोले, एक राम घट घट में बोले, एक राम का सकल पसारा, एक राम त्रिभुवन से न्यारा। এতিয়া চাব, প্ৰথম ৰাম ৰজা দশৰথৰ পুত্ৰ, যিজনৰ ত্ৰেতা যুগত অৱতাৰ হৈছিলে। অৱতাৰ হৈ আহিলে আৰু নিজৰ ডিউটি কৰি গুচি গ'ল, কিন্তু এতিয়া আৰু আমি তেওঁক নাপাওঁ।
আমাৰ কামো নকৰে। দ্বিতীয় ৰাম মন হয়, যি ঘাটে ঘাটে ব্যাপিত আছে। তৃতীয় ৰাম ব্ৰহ্ম হয়, যিজনে গোটেই ত্ৰিলোকীক উৎপন্ন কৰিলে, পোহপাল কৰে আৰু নাশ কৰে। আৰু চতুৰ্থ ৰাম সতনাম হয়, আৰু এইজনেই আচল ৰাম হয়। কি হ'ব, এওঁ চাগে ভাং ভুং খাই আহিছিলে নেকি? এতিয়া চতুৰ্থ ৰাম সতনাম হয়, আৰু এওঁই আচল ৰাম হয়। এওঁলোকে এতিয়ালৈকে সতনামক বুজিয়ে নাপালে অৰ্থ কি হয়, আৰু এওঁলোক পাৰ হ'ব। পৰমাত্মাই কি কয়? मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे, दिखत के तो नैन चसम इनका फेरा मोतिया बंदरे। চকুত চানি পৰিছিলে, তেওঁলোকৰ কখৰো জ্ঞান নাই। এতিয়া চাওক গুৰু গ্ৰন্থ চাহেবৰ কিমান ভাল ৰেফাৰেঞ্চ লৈ ৰাখিছে এওঁলোকে। শ্ৰাৱণ সিংজীয়ে সন্তমত প্ৰকাশ ভাগ 4 तो गुरु ग्रंथ साहिब में लिखा कि 2 अक्षर का भेद बतावे, सोए गुरु पूरा कहावे। এই 2 আখৰ কি কি আছিল, যি গুৰু নানকজীৰ আপোনালোকে পঢ়িছে, বাৰে বাৰে নকওঁ। এতিয়া চাব সন্তমত প্ৰকাশ ভাগ 4। এয়া শ্ৰী শ্ৰাৱণ সিংজীৰ সৎসংগৰ বচনৰ সংগ্ৰহ হয়। আৰু এয়া তেওঁলোকৰ গীতাৰ দৰেই জ্ঞান হয়। গীতাত যেনেকৈ 150 বছৰৰ পৰা চলি আছে, এয়া 100 বছৰ আগৰ পৰা। এয়া চাওক ইয়াৰ কোন হয়। প্ৰকাশক হৈছে সন্তমত প্ৰকাশ ভাগ 4 মহাৰাজ শ্ৰাৱণ সিংজী। প্ৰকাশক সেৱা সিং, ছেক্ৰেটাৰী ৰাধা স্বামী সৎসংগ ব্যাস, ডেৰা বাবা জয়মল সিং, জিলা অমৃতসৰ। আৰু এয়া প্ৰথমবাৰ 2002 লৈকে 10 বাৰৰ বাবে ছপোৱা হৈছে। 2002 লৈকে 15,000 অৰ্থাৎ 60-70 হাজাৰতকৈও অধিক ছপোৱা হ'ল। মুদ্ৰক হৈছে সৰতাজ প্ৰিণ্টিং প্ৰেছ, তাৰা ৰোড, যোশী এষ্টেট, জলন্ধৰ। এতিয়া আমি আহোঁ ইয়াৰ পৃষ্ঠা নম্বৰ 261 লৈ। ইয়াত শ্ৰাৱণ সিংজীয়ে अक्षर रूप निखरती चाली छोड़ दिया अब देश बेगाना। এয়া হ'ল অমৃত বাণী শিৱদয়ালৰ, আৰু মোকলাব গৈ আছে শ্ৰাৱণ সিংজীয়ে। চাব, यह संसार सर है, আৰু যি অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয়, আৰু নিঃঅক্ষৰ পাৰ ব্ৰহ্ম হয়। যেতিয়া এই সংসাৰ হ'ল তেতিয়াৰে পৰা আমি ইয়াতেই থাকি আহিছোঁ। কিন্তু এতিয়া গুৰুৰ কৃপাত আত্মাই এই মহল এৰি ইয়াৰ পৰা সতলোকলৈ গৈ আছে। গুৰু গ্ৰন্থ চাহেবত বহুতো গভীৰ আৰু গুপ্ত ৰহস্য আছে। গুৰু গ্ৰন্থ চাহেবৰ ৰেফাৰেঞ্চ দি আছে। এয়া এটা স্থানত আহে 52 अक्षर लोग तरफ है, तरह सब है कुछ इनके माही, ये अक्षर खिर जाएंगे वो अक्षर इनमें नाही। অৰ্থাৎ ইয়াৰ সংকেতটো গুৰু গ্ৰন্থ চাহেবত নানকদেৱৰ বাণীত আছে। এই আচল মন্ত্ৰ এই বেদত নাই, আৰু এয়া এতিয়ালৈকে লিখা নগ'ল, কিয়নো সেই সময়ত কবিৰ পৰমেশ্বৰজীৰ পূজনীয় কবিৰ পৰমেশ্বৰজীৰ বাণী লিখা হোৱা নাছিলে। যেতিয়া গুৰু গ্ৰন্থ চাহেবৰ নানক চাহেবে বাণী কৈছিলে, 52 আখৰ সংস্কৃত ভাষাৰ হয়, এনেকুৱা ভাষা সম্ভৱ নাই। ইয়াৰ অনুবাদ কৰি আছে এয়া শ্ৰাৱণ সিংজীয়ে, যাৰ 52 আখৰ আছে। এই সংসাৰৰ সকলো খেল এই 52 আখৰতেই আহি যায়। পিণ্ড অণ্ডৰ অৱস্থাটো এই 52 আখৰতেই আহি পৰিলে। আগলৈ 2টা আখৰ আৰু আছে, 2টা আখৰ আৰু আছে যিটো পাৰ ব্ৰহ্মত আছে। সেই 2টা আখৰটো তেওঁ নিজেই কৈছে যে পাৰ ব্ৰহ্মত আছে। এই বিষয়ত ग्रंथ साहिब में लिखा है कि सोई गुरु पूरा कहावे, 2 अक्षर का भेद बतावे, और एक छुड़ावे एक लखावे, तो प्राणी निज घर को पावे। फिर कहते हैं जे तू पढ़िया पंडित, बिना 2 अक्षर 2 नामा, 2 अक्षर 2 नाम है, 2 अक्षर के 2 नाम है वह, और पर्णवत नानक एक लंघाए जे कर सत समावा। এয়া গুৰু গ্ৰন্থ চাহেবৰ এইটো পৃষ্ঠাত লিখা আছে। गुरु ग्रंथ साहिब में लिखा है कि सोई गुरु पूरा कहावे, 2 अक्षर का भेद बतावे। আৰু এতিয়ানো কি ভেদ কয় ইয়াকে চাবচোন। যদি যদি তুমি জ্ঞানী হয়, গুণী হয়, ইয়াৰ অনুবাদ কৰি আছো। যদি তুমি গুণী হোৱা, জ্ঞানী হোৱা, তেনেহ'লে সেই আখৰ কোৱা, সেই আখৰ পাৰ ব্ৰহ্মত আছে। এতিয়া প্ৰশ্ন কৰিছে আৰু উত্তৰ দি আছে শ্ৰাৱণ সিংজীয়ে, এইটোতো পাৰ ব্ৰহ্মত আছে এই 2টা আখৰ। এটা আখৰে বিশ্ব ৰচিলে আৰু এটা আখৰে সতলোক বনালে। কি কম। আৰু এয়াই কবিৰ চাহেবে কয়, कह कबीर अक्षर 2 भाग, और होगा खसम तलेगा राख। এতিয়া গুৰু গ্ৰন্থ চাহেবত কবিৰ চাহেবৰ বাণী লিখিছে 329 পৃষ্ঠাত। কৈ আছে কবিৰ চাহেবে, কহ কবীৰ অক্ষৰ 2 ভাগ, ভাগ মানে কৈ পেলাই শুনোৱা, আৰু এওঁ কয় আগলৈ পাম পাৰ ব্ৰহ্মত।
সেই আখৰ পাৰ ব্ৰহ্মত পাব। আগলৈ দুটা আখৰ আছে যিটো পাৰ ব্ৰহ্মত আছে, মৰাৰ পিছত পাব। আৰু ইয়াত ৰেফাৰেঞ্চ দি আছে যিসকল মহাপুৰুষৰ বাণীক, তেওঁলোকে কৈ আছে 2 আখৰ কোৱা ভাগ, মানে 2 আখৰৰ নাম দিব লাগে। তো হয়েগা খসম তো লয়েগা ৰাগ, অৰ্থাৎ এই নাম দিয়াৰ অধিকাৰী কোনো সন্ত যদি আছে তেনেহলে আগলৈ ৰক্ষা হ'ব। गुरु नानक साहिब जी कहते हैं एक अक्षर हर मन बसै नानक होत निहाल। এটা আখৰ আৰু আছে যিটো সাৰ নাম হয়, তৃতীয় মন্ত্ৰ হয়, ইয়াৰ ফালে সংকেত হয়। এইটো এই সন্তসকলৰ মহাপুৰুষৰ বাণী, ভগৱানৰ বাণী সঠিক, কিন্তু এওঁলোকে বুজিব নোৱাৰিলে। 157 पर फिर गुरु साहिब कहते हैं वेद कतेब सिमरत सब सासत इन पढ़ा मुक्त ना होई, एक अक्षर जो गुरुमुख जापै तिसकी निर्मल होई। এতিয়া গুৰু গ্ৰন্থ চাহেবৰ এই 747 নম্বৰ পৃষ্ঠাত এয়া লিখা আছে যে এই আখৰৰ জপ কৰিব লাগে গুৰুমুখে, অৰ্থাৎ গুৰু ধাৰণ কৰি গুৰুমুখ হৈ এয়া জপ কৰিব লাগে আৰু এয়া বাৰে বাৰে কৰিব লাগে। এয়া চাব, এয়া আখৰ আপোনাৰ ভিতৰত আছে আৰু পাৰ ব্ৰহ্মত গৈ পাব। এয়া অনুবাদ কৰিছে শ্ৰাৱণ সিংজীয়ে। এতিয়া বাণীয়ে কি কৈ আছে গুৰু গ্ৰন্থ চাহেবৰ, এক অক্ষৰ जो গুৰুমুখ জাপে, এয়াতো জপ কৰিব লাগে গুৰুমুখ হৈ, গুৰুজীৰ শিষ্য হৈ, পৰম সন্ত হৈ। আৰু ইয়া কৈ আছে সেই আখৰ আপোনাৰ ভিতৰত আছে, মৰাৰ পাছত পাব আৰু পাৰ ব্ৰহ্মত গৈ পাব তেওঁ যেতিয়া ভূত হৈ যাব। ইয়া চোৱা তেওঁলোকৰ বুদ্ধি, বাণীয়ে কি কৈ আছে, অনুবাদ কি কৰি আছে। তেন্তে এতিয়ালৈকে আমি তেওঁলোকক পৰম সন্ত মানি ডাউট কৰা নাছিলো। এতিয়া তেওঁলোকৰ একো থিয়ৰিয়ে সঠিক নাপাবা। তোমালোকে চাই ল'বা, এই ধৰ্ম আমাৰ ধৰ্ম নহয়, এই জাতি আমাৰ জাতি নহয়, এই দেশ আমাৰ দেশ নহয়, আমাৰ দেশ সচখণ্ডহে, আমাৰ জাতি সতনাম। এওঁলোকে সতনামেই বুজি পোৱা নাই। কি ক'বলৈ ধৰিছে এয়া চাওক, কি কম, আমাৰ ধৰ্ম সৎপুৰুষ হয়, তেওঁলোকৰ ধৰ্ম এয়া সৎপুৰুষহে। এই পৰৰ দেশ এৰি আত্মা নিজৰ দেশলৈ গৈ আছে। এতিয়া চোৱা, এই আত্মা পুৰণা ঘৰক এৰি, য'ত লাখ জন্ম থাকিল সেয়া এৰি তেওঁ সতনামলৈ গৈ আছে। এয়া চাওক যি টি কৈ আছে। এতিয়া এওঁলোকে অৰ তোৰ কথা কিছুমান কৈ আছে আৰু এয়া ৰাধাস্বামী পন্থৰ লগত জুৰিছে। এতিয়া চোৱা, ভিতৰৰ শব্দৰ অৰ্থ হৈছে ওম শব্দ, সোহম শব্দ আৰু সৎ শব্দ। এয়া গীতাজীৰ 3য় অধ্যায়ৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত ক'ৰবাত শুনিছিলে আৰু ইয়াত আনি ইয়াত জুৰি দিলে। আৰু সৎ শব্দ ইয়াৰ বিষয়ে নাজানি পৰমাত্মাই কৈ सोहम शब्द हम जग में लाए और यो तैवा हमने गो छिपाए। কৈ দিছো তৃতীয় আৰু ক'ত, আৰু তেওঁ ইয়াৰ জপো নকৰে। আৰু এই 2 আখৰ যি হয় ইয়া সম্পূৰ্ণ গুৰুৱে ক'ব। सोई गुरु पूरा कहावे 261 পৃষ্ঠাত এই খন্তমত ভাগৰ গুৰু গ্ৰন্থ চাহেবৰ বাণীত লিখা আছে, ये सोई गुरु पूरा कहावे 2 अक्षर का भेद बतावे। সিয়াটো এতিয়াই ক'ব জীৱিত অৱস্থাত, মৰাৰ পাছত কি ক'ব আকৌ যোৱাৰ পিছত। স্পষ্ট কৰি আছে গুৰু গ্ৰন্থ চাহেবৰ বাণীত, আৰু এক চোৰাৱে এক লখাৱে, ওমৰ জপ কৰি কালৰ পৰা এৰাব। আৰু দ্বিতীয় মন্ত্ৰ হৈছে এইটোৱে আমাক সতলোকৰ গুহালৈকে লৈ যাব। সেই মন্ত্ৰই আগলৈ নিব নোৱাৰে যেতিয়ালৈকে সাৰ নাম নহ'ব। তেওঁ তাৰ পৰা দৰ্শন কৰিব পাৰিব যে সতলোক হয়, কিন্তু যাব নোৱাৰিব। মাজত পাৰদৰ্শক আছে, বৃহৎ সীমা আছে, এয়া বনাই ৰাখিছে পৰমাত্মাই। সেইটোতো এটা মন্ত্ৰ হয়, পৃথককৈ পাব। এক চোৰাৱে এক লখাৱে, এই 2টা আখৰত কোৱা আছে। তেন্তে পুণ্যাত্মাসকল, এতিয়া আৰু দেখুৱাইছো ইয়াৰ বিষয়ে কি কৈছে ভগৱানে। बेखों के लश्कर फेरे ये बाणी चोर कठोरे, सतगुरु धाम न जावेंगे ये 84 के डोरे। সন্তৰ বাণীক চুৰ কৰি পন্থ বনাই বহি গ'ল। তেওঁলোকে কখও নাজানে মহাপুৰুষসকলৰ বাণীয়ে কি কৈছে, তেওঁলোকে নিজে কি উপদেশ দি আছে। ক'ত সেই 5টা নাম ইয়া নহয়। গুৰু গ্ৰন্থ চাহেবত 5টা নামৰো উল্লেখ আছে। সেই 5টা নামেৰে মুক্তি নাপায়। এই 5টা সেয়া নহয় ৰংকাৰ ওংকাৰ, এয়া ক'তো লিখা নাই গুৰু গ্ৰন্থ চাহেবত। 5 নাম বেলেগ হয় 5 প্ৰধানৰ। এই 5 প্ৰধানৰ যিটো আপোনালোকক দিয়া হয়। এতিয়া ইয়াতো আপোনালোকে দেখিলে मोती मुक्ता दर्शत नाही ये जग है सब अंदरे, दिखत के तु नैन चश्म इनका फेरा मोतिया बंदरे। এই সন্ত আহিছিলে আৰু গুৰু গ্ৰন্থ চাহেবৰ বাণীৰ ওলোটা পাঠ পঢ়াইছিলে। এতিয়া চাব এওঁলোকৰ কৰকমলেৰেই এতিয়া কি কোৱা হয়, তেওঁলোকে নিজেই প্ৰকৰণ দি আছে এখন ঠাইত। এয়া দেখুৱাই আছো যে এগৰাকী ইন্দুমতী নামৰ ৰাণী আছিল।
তেওঁৰ গুৰু কবীৰজী আছিল। আৰু কবীৰজী তেওঁলোকৰ সিদ্ধান্ত কি হয় ৰাধাস্বামীসকলৰ, যে ভগৱান ওপৰৰ সৎপুৰুষত থাকে, সৎপুৰুষ নিৰাকাৰ হয়, তাত কেৱল প্ৰকাশেই প্ৰকাশ আছে। আৰু ইয়াৰ পৰা মুক্ত হোৱা আত্মা এই সৎলোকৰ প্ৰকাশত অৰ্থাৎ পৰমাত্মাত এনেকৈ লীন হৈ যায়, যেনেকৈ এটা টোপাল সমুদ্ৰত, অৰ্থাৎ তাত কোনো বেলেগ অস্তিত্ব নাথাকে জীৱৰ। তেওঁলোকৰ নিজৰ বিধানটো এয়া হয়। আৰু বাস্তৱিকতা কি হয় সেয়াও পঢ়ি দেখুৱাই আছো তেওঁলোকৰ কৰকমলেৰে। অন্ধসকলৰ, অন্ধ মানে তত্ত্বজ্ঞানহীন, নেত্ৰহীন আছিল এওঁলোক। এতিয়া চাব 264 পৃষ্ঠাত এই সন্তমত ভাগ 4 পৃষ্ঠা নম্বৰ 264। সৎসংগীয়ে শ্ৰাৱণ সিংজীক সুধিলে, হজুৰ সন্তৰ পদবী কিমানলৈকে আছে? শ্ৰাৱণ সিংজীয়ে মহাৰাজজীয়ে কয় যে আমাৰ ইমান বুদ্ধি নাই যে সন্তৰ পদবীৰ কথা বুজি পাওঁ। তথাপিও শুনা, ৰাণী ইন্দুমতী কবীৰ চাহেবৰ সময়ত আছিলে। আকৌ প্ৰথমে কবীৰ চাহেব মালিকত গৈ বিলীন হ'ল। চাওক, তেওঁ নিজৰ বিধানেৰে কৈ আছে যে প্ৰথমতে কবীৰ চাহেব গৈ এই সৎলোকৰ মালিকত নিৰাকাৰ ভগৱানত লীন হৈ গৈছে পূৰ্ণ সমুদ্ৰত, আৰু পিছত ৰাণী হ'ল। আৰু ৰাণীও সেই সমুদ্ৰত বিলীন হৈ গ'ল, ডুবি মৰি গ'ল। আৰু যেতিয়া ৰাণীয়ে সচখণ্ডলৈ গৈ কবীৰ চাহেবৰ পদবীক দেখিলে, তেতিয়া ক'ব ধৰিলে, মহাৰাজ, যদি আপুনি প্ৰথমেই কৈ দিলে হয় যে মই অকাল পুৰুষ হয়, মই পৰমাত্মা, মই সৎপুৰুষ হওঁ, তেতিয়া মই ভজন সুমৰণ কৰি কৰি ব্যৰ্থ চিন্তিত নহলো হয়। তেতিয়া কবীৰ চাহেবে উত্তৰ দিলে, তুমি সেই সময়ত বিশ্বাস নকৰিলা হয়। এতিয়া চাওক তেওঁলোকৰ থিয়ৰী অন্ধৰ। কয় যে প্ৰথমতেতো কবীৰ চাহেব গৈ মালিকত বিলীন হৈ গ'ল, আৰু পিছত ৰাণী ডুবি মৰি গ'ল, তাত বিলীন হৈ গ'ল। আৰু আকৌ ক'লে সচখণ্ডত গৈ ৰাণীয়ে কবীৰ চাহেবৰ পদবী দেখিলে আৰু ক'ব ধৰিলে, মহাৰাজ, তেওঁলোকে কোৱা মতেতো তেওঁলোক দুয়ো ডুবি মৰি গৈছিলে তেওঁলোকৰ থিয়ৰী মতে। আকৌ ক'লে কেতিয়া ঘূৰি আহিল? এয়া চোৱা তেওঁলোকৰ বুদ্ধি, গাঁৱলৈ গৈ আছে তেওঁলোকৰ বুদ্ধি। এতিয়া দুয়োৱে ক'ব ধৰিলে, ক'লে যে দুয়ো সচখণ্ডলৈ গ'ল আৰু পদবী দেখিলে কবীৰ চাহেবৰ। তেতিয়া ক'বলৈ ধৰিলে ৰাণীয়ে যে মহাৰাজ, যদি আপুনি প্ৰথমেই কৈ দিলে হয় যে মই অকাল পুৰুষ হওঁ, তেওঁ আছিলে অকাল পুৰুষ, তেওঁতো পৰমাত্মা আছিলে। এতিয়া এই কথাটোতো সঁচাই, কিন্তু তেওঁলোকৰ উদাহৰণ তেওঁলোকৰ অপজিট। পুনৰ তেওঁ ক'লে কেনেকৈ বেলেগ বেলেগ অস্তিত্ব আছে ভগৱানৰ, আত্মাৰ আৰু পৰমাত্মাৰ। আকৌ দেখুৱাই আছো এটা 189 পৃষ্ঠাত এয়া চাব। এই জ্ঞানহীন সকলৰ পুস্তকতেই চাই লওক, সন্তমত প্ৰকাশ ভাগ 4। আৰু এয়া চাওক 189 পৃষ্ঠা। ইয়াত কয় যে এই প্ৰকাৰেই ৰাণী ইন্দুমতী আছিলে। যেতিয়া তেওঁ কবীৰ চাহেবে সচখণ্ডলৈ লৈ গ'ল, তেতিয়া তেওঁ তাত গৈ দেখিলে যে কবীৰ চাহেবে সৎপুৰুষ হয়। এতিয়া কোৱা, তোমাৰ বুদ্ধি ক'ত ৰৈ গ'ল? যেতিয়া জানিলা কবীৰ চাহেব সৎপুৰুষ হয়, ক'ত গ'ল তোমাৰ পৰম ধনী? কবীৰ চাহেব সৎপুৰুষ হয়, তেওঁ পূৰ্ণ পৰমাত্মা হয়, এয়া একেবাৰেই সত্য। ইন্দুমতীৰ একেবাৰে এনেধৰণেই প্ৰকৰণ আছে। কয় যে হাই, যদি আপুনি আগতেই কৈ দিলে হয় যে মই সৎপুৰুষ হওঁ, তেতিয়াহ'লে মই আপোনাৰ সেৱা নকৰিলো হয় নেকি? কবীৰ চাহেবে কৈছে যে তুমি বিশ্বাস নকৰিলা হয়। এতিয়া যিহেতু তুমি আহি গৈছা, তেনেহ'লে তুমি নিজেই বিচাৰ কৰি লোৱা। এতিয়া এইটো একেবাৰেই সঁচা যে তাত অস্তিত্ব দুয়োৰে বেলেগ বেলেগ হয়। ভগৱান ৰূপত কবীৰ পৰমেশ্বৰ তাত সিংহাসনত বিৰাজমান আছে, আৰু তালৈ যোৱা আত্মা ইন্দুমতীয়ে যেতিয়া পৰমাত্মাক তাত দেখিলে, যেতিয়া ক'লে আপুনিতো সঁচাকৈ সৎপুৰুষ হয়। আৰে এই অন্ধবোৰে নিজেই লিখিছে এই কথা, আৰু তথাপি শিৱদয়ালক পৰম ধনী বুলি কৈছে এওঁলোকে। আৰু তাত কয় যে কবীৰ চাহেব বিলীন হৈ গ'ল, পিছত ৰাণী বিলীন হৈ গ'ল। আৰু দুয়োজনে ক'ব ধৰিলে, আৰে कहते हैं मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे, ये दिखत के तो नैन चश्म इनका फेरा मोतिया बंदरे। এয়া চোৱা, এওঁলোকৰ কখৰো জ্ঞান নাই। আজিলৈকে তেওঁলোকে সৎনাম বুজিব পৰা নাই, আৰু কথা কয় সৎলোকলৈ যোৱাৰ। এতিয়া দুটা আখৰৰ ভেদ কৈ আছো। গুৰু নানক দেৱজীৰ বাণীত ইয়াৰ প্ৰমাণ আছে, তেওঁ জপ কৰিলে আৰু মুক্তি প্ৰাপ্ত কৰিলে। তেন্তে পুণ্যাত্মাসকল, আপোনালোকে এইটো বিশ্বাস দৃঢ় কৰিব লাগিব, যিটো সাধনা কৰি আছে সেইটো ফাইনেল হয়।
আৰু মুক্তি কম্পালসৰি হয় নো ডাউট কোৱা সদগুৰুদেৱৰ পৰম পিতা পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম কবিৰ দেৱজী কবিৰ পৰমেশ্বৰজীৰ অসীম কৃপাৰে আপোনাসকল পুণ্যাত্মাই এই সৎসংগ শুনিবলৈ পালে সৎসংগলৈ আহিলে প্ৰাণীৰ আত্মজ্ঞানৰ লগতে পৰমাত্মাৰ জ্ঞানো হয় আত্মজ্ঞানৰ অৰ্থ হ'ল আমি কোন হয় ক'ৰ পৰা আহিলো কেনেকৈ ইয়াত এই জন্ম আৰু মৃত্যুৰ এই ঘোৰ সংকটত আমি কেনেকৈ আবদ্ধ হলো এয়া সৎসংগৰ পৰা জানিব পাৰি আৰু পৰমাত্মাৰ জ্ঞান সেই পৰম অক্ষৰ ব্ৰহ্মৰ জ্ঞানো সেই সৎসংগৰ পৰাই পোৱা যায় সৎসংগ পোৱাটো বহুতেই দুৰ্লভ হয় সন্তক পোৱাটো খুবেই দুৰ্লভ আৰু পুণ্যাত্মাসকল আপোনালোকৰ কিমান সৌভাগ্য আপোনাৰ কিমান পুণ্য কৰ্ম আপোনাৰ লগত আছে যে আপুনি সৎসংগ পালে আৰু সৎগুৰুক পালে সৎগুৰুৰ অৰ্থ হৈছে সৎ জ্ঞান দাতা এনেতো গুৰু শব্দই পৰ্যাপ্ত হয় গুৰু মানে মাৰ্গদৰ্শক কিন্তু এই নকলি গুৰু বহুতেই আছে যি কাৰণত সঁচা গুৰু সৎগুৰু ক'বলগীয়া হ'ল সঁচা গুৰু তেন্তে সৎগুৰু পৰমাত্মা নিজে হৈ আহে তেওঁৰ অতিৰিক্ত সৎগুৰু এই পৃথিৱীত নাই অন্য যিসকল কালৰ দূত তেওঁলোকে নিজকে সৎগুৰু ক'ব পাৰে বা তেওঁলোকৰ অনুগামীও তেওঁলোকক সৎগুৰুৰ উপমাৰে সুশোভিত কৰি আছে কিন্তু তেওঁলোক সন্ত সৎগুৰু নহয় परमात्मा कहते हैं खरना हो वह के हरि कभू सिंह की खाल उठाए গাধক যদি সিংহৰ ছাল পিন্ধাই দিয়া হয় লায়নৰ তেতিয়া সেই গাধও সিংহৰ দৰে অৱশ্যেই লাগিব কিন্তু তেওঁ সিংহ হ'ব নোৱাৰে এতিয়া ছাল পিন্ধি থকা গাধক আৰু অৰিজিনেল সিংহক কেনেকৈ চিনি পাব তেওঁলোকৰ মাতেৰে চিনি পোৱা যায় এজন কুমাৰ আছিল ধূৰ্ত তেওঁৰ কুবুদ্ধি আছিল তেওঁ কৰবাত জংঘলত সিংহৰ ছাল পালে আৰু তেওঁ কি কৰিলে নিজৰ গাধৰ ওপৰত হিয়া পিন্ধাই দিলে গধূলি খেতিত এৰি দিলে খেতিত ৰখীয়া আছিল খেতিৰ সিহঁতে দেখিলে চন্দ্ৰৰ পোহৰত যে সিংহ থিয় হৈ আছে সিংহ আহিল সিহঁত পলাই গ'ল গাঁৱলৈ আৰু সেই গাধই খুব ঘাঁহ আৰু খেতি খালে আৰু ভাল শকত হৈ পৰিল এনেকৈ সকলো ফালে ৰাতি চিঞৰ বাখৰ লাগি গ'ল যে ৰাতি সিংহ আহে আৰু খেতি খাই যায় এজন অন্য কুমাৰে গম পালে যে সিংহইটো ঘাঁহ খাব নোৱাৰে তেওঁ গম পাই গৈছিল যে এনেকৈ নিশ্চয় কোনোবাই ধেমালি কৰি আছে কোনো কুমাৰে বেমেজালি কৰি আছে গাধ পালি আছে তেওঁ আহি গাঁৱত ক'লে যে মই সিংহক ধৰিম গাঁৱৰ মানুহে ক'লে যে নহয় ভাই খাই পেলাব তোমাকো তেওঁ বহুত বুজাই বহাই ক'লে যে মোৰ লগত বোলা তেওঁ নিজৰ 4-5টা গাধ লৈ আনিলে লগত আৰু ক'লে যে তুমি ওপৰত বহা গছৰ ওপৰত উঠি আৰু চাই ল'ব লাগিব যদি বাঘ হয় সিংহ হয় তেনেহ'লে গাধক সি খাবলৈ আহিব সেইকাৰণে গাধক তাত থিয় কৰাই দিলে আৰু 10-20 জন ব্যক্তি আছিলে তাত গছত উঠি বহি গ'ল সিংহৰ ভয়ত আৰু অলপ পিছতে গাধবোৰে নিজৰ মাত মাতিলে
আৰু 4-5টা যি গাধ আছিল নিজৰ সুৰত সুৰ মিলালে আৰু সিফালে যিটো গাধ আছিল সিংহৰ ছাল পিনাই ৰাখিছিল সেই গাধতেও সুৰত সুৰ মিলালে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? গোলাবৰাও পাটিল। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মালেৰ তহচিল, ডিষ্ট্ৰিক্ট জিলগাঁও, মহাৰাষ্ট্ৰৰ পৰা আহিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আমাৰ ঘৰত যি ৰীতি নীতি আছিলে পুৰণি সেয়াই কৰিছিলোঁ। যেনে ধৰক গণেশ পূজা, ইয়াৰ পিছত যি মানে দেৱী দেৱতাৰ পূজা, ব্ৰত ৰখা, মানে ঘৰত বহুত ভক্তি কৰিছিলোঁ। খণ্ডেৰাওৰ পূজা কৰিছিলোঁ। খণ্ডেৰাও পূজাত প্ৰতি বছৰে ছাগলী মাৰিছিলোঁ। তেওঁ আমাৰ এগৰাকী দেৱী গাঁৱৰ, সেই দেৱীৰ বাবে আমি ছাগলী মাৰিব লাগিছিলে। মানে এনেকুৱা ধৰণৰ পৰম্পৰাৰ ভক্তি কৰিছিলোঁ। এই ভক্তি কৰি কৰি আমাৰ ঘৰত সুখ শান্তি নামৰ বস্তু নোহোৱা হ'ল। আমাৰ ঘৰৰ 5জন সদস্য ঢুকাই গ'ল। ছাৰ, হিন্দু ধৰ্মৰ পাৰম্পৰিক পূজা আপুনি কৰিয়েই আছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ প্ৰয়োজন আপোনাৰ কিয় হ'ল? ছাৰ, মানে কথাটো এনেকুৱা যে আমি ইমান ভক্তি কৰিছিলোঁ, মোৰ মা মোৰ পত্নীয়ে ইমান ভক্তি কৰিছিলে। মোৰ মায়ে 7 দিনৰ ভিতৰত 6 দিনটো ব্ৰতেই ৰাখিছিল। গতিকে আমিও তেওঁৰ পিছে পিছে সেইবোৰ কৰিছিলোঁ, কিন্তু কোনো শান্তি নাই, একো নাই। ইয়াৰ বাহিৰে আমাৰ ঘৰত কিবা নহয় কিবা বাধা আহিছিল। এনেকুৱা বাধা আহিছিল যে মোৰ সৰু ভাইটি 4 বছৰতে ঢুকাই থাকিল। তাৰপিছত মোৰ সৰু ভনী 8 বছৰত তাইও মৰিল। ইয়াৰে পিছত মোৰ আৰু ডাঙৰ ভনী এজনীও আছিল, তাই 50 বছৰ বয়সত তাইও ঢুকাল। যিমানেই আমি আগুৱাই গ'লোঁ, মই লাহে লাহে ডাঙৰ হ'লোঁ। তেতিয়া মই আৰ্মি জইন কৰিলোঁ। আৰ্মিলৈ যোৱাৰ পিছত মোৰ দেউতাৰ আকৌ কেঞ্চাৰ হ'ল। কেঞ্চাৰত ঢুকাই থাকিল তেওঁ। গতিকে মই ভাবিলোঁ যে আমি ইমান ভক্তি কৰাৰ পাছতো আমাৰ ইমান কষ্ট কিয় হৈ আছে? এজন এজনকৈ সদস্য আমাৰ ঘৰৰ পৰা গৈ আছে। তাৰপিছত মই মোৰ মাক ক'লোঁ যে আপুনি যি এই ভক্তি কৰি আছে এয়া শুদ্ধ নহয়। আমি ইমান ভক্তি কৰি আছোঁ, তাৰপিছতো আমাৰ ইমান কষ্ট হৈ আছে। গতিকে আমি সেই ভক্তি কৰি কি লাভ? তাৰপিছত ছাৰ, মই লাহে লাহে একো নমনা হ'লোঁ। মই নাস্তিক হ'বলৈ ধৰিলোঁ। মই নাস্তিক হ'লোঁ। মই কাকো নমনা হ'লোঁ। যে কোনোবা ভগৱান আছে, মন্দিৰত কি আছে, মই চিধা কৈ দিলোঁ যে মন্দিৰত কেৱল পাথৰ থাকে, একো নিদিয়ে সেয়াই। মই সকলোকে এনেদৰে ক'বলৈ ধৰিলোঁ। ঘৰৰ মানুহে ভাবিলে যে মই পাগলেই হ'লোঁ, ই যি টি কথা ক'বলৈ ধৰিছে। গতিকে ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে, য'ত নেকি ভগৱানৰ পৰা আপোনাৰ বিশ্বাসে উঠি গৈছিল? ছাৰ, কথাটো হ'ল যে মই যেতিয়া লাহে লাহে ৰিটায়াৰ হ'লোঁ, ৰিটায়াৰ হোৱাৰ পাছত আমাৰ চুবুৰীয়াৰ মানুহ এজনে মোক জ্ঞান গংগা কিতাপখন দিলে। সেই কিতাপখন মই 10 টকাত কিনিলোঁ। ভাবিলোঁ যে চাওঁচোন ইয়াত কি আছে। মইতো এনেই এইবোৰ নামানিছিলোঁ। পিছত সেই কিতাপখন মই পঢ়িব ধৰিলোঁ। যেতিয়া পঢ়িব ধৰিলোঁ, তেতিয়া তাত মই যি জ্ঞান পাইছিলোঁ তাৰে বিপৰীত জ্ঞান আছিল ইয়াত। মই ভাবিলোঁ এয়া কেনেকৈ হ'ব পাৰে? ইয়াত লিখা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, তেওঁলোকৰো মাতা পিতা আছে। তেতিয়া মোৰ অলপ আচহুৱা লাগিল ছাৰ, যে নহয়, এই জ্ঞান বেলেগেই হয়। তাৰপিছত মই সেই কিতাপখন পঢ়ি থাকিলোঁ। 3 দিনত মই সেই কিতাপখন পঢ়ি পেলালোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে সঁচাকৈ মই সঁচা ভক্তিৰ ফালে আহিছোঁ, মই এই নামদান ল'ব লাগিব। তেতিয়া মই নাম দীক্ষা লৈ ল'লোঁ ছাৰ। ছাৰ, আপুনি কৈছে যে আপুনি আগতে ভক্তি কৰি কৰি আপোনাৰ ভগৱানৰ প্ৰতি বিশ্বাস হেৰাই গৈছিল, আপুনি ভগৱানক নমনা হৈ গৈছিলে। গতিকে ছাৰ, আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু যি ভগৱানক আপুনি বিচাৰি ফুৰিছিলে, যি সুখ বিচাৰি আপুনি ইফালে সিফালে গৈছিলে, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই লাভ পালেনে আপুনি? হয় ছাৰ, ইমানেই লাভ পালোঁ যে মই গণাব নোৱাৰোঁ ছাৰ, যে মই বহুত লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মইতো আধ্যাত্মিক জ্ঞানৰ পালোঁ। মই একো গম পোৱা নাছিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোকৰো মাতা পিতা আছে, অথবা দুৰ্গাৰ স্বামী আছে, তেওঁলোকৰ জন্ম মৃত্যু হয়। মানে প্ৰকৃত ভক্তি পালোঁ, সত্য জ্ঞান পালোঁ। পৰমাত্মা কোন হয়, তেওঁক পোৱাৰ বিধি কি, তেওঁ ক'ত থাকে, আমি কোন হয়, ক'ৰ পৰা আহিছোঁ, এই সকলোবোৰ মই এই কথা গম পোৱাৰ লাভ মই পালোঁ। দ্বিতীয় লাভটো হ'ল মোৰ পাইলছৰ বেমাৰ আছিলে। মই আৰ্মিত থাকোঁতেও
তাৰে ডক্টৰকো মই দেখুৱাইছিলোঁ। তেওঁ ঔষধ দিছিলে আৰু কৈছিলে এনেকুৱা কৰা, কিন্তু একো নহৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহিও মই বহুত ঔষধ পাতি খালোঁ, কিন্তু তাৰ পৰাও একো নহ'ল। আয়ুৰ্বেদিক ঔষধো খালোঁ, তাৰ পৰাও লাভ পোৱা নাই। কিন্তু যেতিয়া মই নাম দীক্ষা ল'লোঁ ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়াৰ পৰা মই লাহে লাহে হতনামলৈকে সেই পাইলছৰ বেমাৰ মোৰ ভাল হৈ গ'ল ছাৰ, একেবাৰে শেষ হৈ গ'ল। তাৰপিছত মোৰ এটেক আহিছিল ছাৰ। তেতিয়া মই ভাবিলোঁ যে ভাই এয়াতো 60 বছৰ বয়সত মোৰ দাদাৰো এটেক হৈছিলে, সিও মৰি গৈছিলে। মানে মই ভাবি লৈছিলোঁ যে এইবাৰ মোৰেই নম্বৰ হয়। কিন্তু মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে মোক ৰামপালদেৱ মহাৰাজে যি জীৱনদান দিলে, মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তালৈ যোৱাৰ পিছত তাৰ পৰা এটাও ঔষধো মই নললোঁ। দ্বিতীয় দিনা মই ঘৰলৈ আহিলোঁ, এটা ঔষধো মই তাৰ পৰা নানিলোঁ। বিনা ঔষধেৰে মই সুস্থ হ'লোঁ। চৰণ অমৃত খাই মই একেবাৰে সুস্থ হ'লোঁ আৰু আজি আপোনাৰ ওচৰত থিয় হৈ আছোঁ ছাৰ। ইয়াৰ পিছত মোৰ ছোৱালীজনীৰ এনেকুৱা বেমাৰ আছিলে, তাই 10ম ক্লাছত থাকোঁতে বেহুচ হৈ গৈছিল। মানে ভূত বাধা এনেকুৱা কিবা ঘটনা আছিলে। মই ডক্টৰকো দেখুৱালোঁ, ডক্টৰে ক'লে তাইৰ একো বেমাৰ নাই। তেতিয়া মই ঝৰা ফুকা কৰা সকলৰ ওচৰলৈ গ'লোঁ, তেওঁলোকেও কৰিলে, পইচা ল'লে, তাৰ পৰাও লাভ নহ'ল। কিন্তু যেতিয়া আমি নাম দীক্ষালৈ আহিলোঁ, তাৰপিছত আমাৰ ঘৰত মালিকৰ বাণী পঢ়িবলৈ ল'লোঁ। তাৰ লগতে আমি সৎসংগ, তাই যেতিয়া স্কুলৰ পৰা আহে তেতিয়াই শুনা কৰিছিলে। তাই নাম দীক্ষা লোৱা নাছিলে, গতিকে সেই শুনাৰ বাবে তাই যে বেমাৰ আছিল সেয়া একেবাৰে শেষ হৈ গ'ল ছাৰ। আজি তাই সুস্থ। তাই নাম দীক্ষা নোলোৱা স্বত্তেও বেমাৰ আঁতৰি গ'ল। তাৰপিছত সেই সময়তে মোৰ ল'ৰাটোৰ ডাষ্টৰ এলাৰ্জি আছিলে, সি সদায় হাঁচিয়ায়ে আছিলে। ইয়াৰ বাবে অপাৰেশ্যনো কৰাইছিলোঁ, তথাপিও তাৰ সেই বেমাৰ ভাল হোৱা নাছিল। তাৰো তেনেকুৱাই হ'ল। যেতিয়া ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনে, সেই শুনাৰ বাবে, সেই বাণী শুনাৰ বাবে তাৰো সেই বেমাৰ ভাল হ'ল। তাৰপিছত মোৰ ছোৱালীজনী বিয়া হ'ল ছাৰ। গতিকে বিয়াৰ সময়ত মই মাক দেউতাকটো এনেও চিন্তাতেই থাকে, যেনে ধৰক ছোৱালীৰ যৌতুক দিয়া। গতিকে মোৰ সেই ভৰো ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে, কাৰণ বিনা যৌতুকেৰে সেই বিয়া পাতিলোঁ মই, 1 টকাও যৌতুক নিদিলোঁ। তাৰপিছত বিয়া হোৱাৰ পিছত তাইৰ 4 বছৰ পাছত সন্তান এটা পেটত আছিলে। যেতিয়া সিহঁতে টেষ্ট কৰালে, তেতিয়া তাইৰ প্ৰেছাৰত গাঁঠি আছিলে। যেতিয়া সেয়া চেক কৰি চালে, তেতিয়া ডক্টৰে ক'লে যে কেঞ্চাৰ আছে। যেতিয়াই কেঞ্চাৰ বুলি ক'লে, তেতিয়া দুয়োটাই কান্দিবলৈ ধৰিলে তাত হস্পিটেলত। তেতিয়া মোলৈ ফোন আহিলে ছোৱালীজনীৰ যে দেউতা এনেকুৱা কথা হ'ল, মোকতো কেঞ্চাৰ হোৱা বুলি কৈ দিলে। মানে 2 মাহৰ পিছত মোৰ ডেলিভাৰী হ'ব, মোৰ পেটত সন্তান আছে, কি কৰোঁ? মই ক'লোঁ তুমি একোৱেই নকৰিবা, তুমি চিধা ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লোৱা দুয়োটাই, মালিকে সকলো ঠিক কৰি দিব। তেতিয়া দুয়োজনেই নাম দীক্ষা ল'লে, অনলাইন নাম দীক্ষা দিছিলে। তেতিয়া ডক্টৰে, তেওঁলোকৰ মাজত এনেকুৱা হ'ল যে ডক্টৰে ঠিক কৰিব। তেতিয়া মই ক'লোঁ যে যি কৰিব বিচাৰিছা তেনেকুৱাই কৰা, কিন্তু তুমি একো কৰিব নোৱাৰা। এতিয়া পৰমাত্মাইহে কৰিব পাৰিব, সন্ত ৰামপালদেৱেহে কৰিব পাৰিব যি কৰিব। তাৰপিছত যেতিয়া ডক্টৰক দেখুৱালে, ডক্টৰে ক'লে যে তাইৰ 8 মাহতে বাচ্ছাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। তাৰপিছত 8, 9, 12টা কেমো তাইক দিব লাগিব। যেতিয়া ডেলিভাৰী হৈ যাব, তাৰপিছত 4টা কেমো আকৌ দিব লাগিব, মানে ইনজেকশ্যন। সেই ইনজেকশ্যন ইমান ভয়ানক আছিল, বহুত জ্বলা পোৰা কৰে। তাৰপিছত যেতিয়া তাইক প্ৰথমটো কেমো ইনজেকশ্যন দিলে, তাইৰ একোৱেই নহ'ল। তাৰপিছত মই ক'লোঁ যে শুনা, নাম দীক্ষা লৈছা যিহেতু নাম স্মৰণ কৰা, তোমাৰ একো নহয়, তুমি চিন্তা নকৰিবা। তাৰপিছত তাইক 12টা কেমো দিয়া হ'ল। মানে ধৰি লওক আজি এটা কেমো দিলে, তাৰে 4 দিনৰ ভিতৰত চেক কৰে বাচ্ছাটোৰ কি খবৰ, যে ভালে আছেনে নাই। তেতিয়া বাচ্ছাটো একেবাৰে সুস্থই হৈ আছিলে। তাৰপিছত তেওঁলোকে 8 মাহৰ কথা কৈছিলে, 8 মাহটো এতিয়া হৈ গ'ল, বাচ্ছাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। মই ক'লোঁ নালাগে, এতিয়া সেয়া চাওক, এই বাচ্ছা ৰামপালদেৱ মহাৰাজৰ আদেশতহে বাহিৰলৈ আহিব, নহ'লে বাহিৰলৈ নাহে। যেতিয়া 8 মাহ হৈ গ'ল, তেতিয়া ক'বলৈ ধৰিলে যে সোনকালে কৰক। মই ক'লোঁ নালাগে। ছোৱালীজনীক ক'লোঁ ধৈৰ্য ধৰা। আকৌ 9 মাহত সেই বাচ্ছা বিনা চিজাৰিঙেৰে নৰ্মেল ডেলিভাৰী হ'ল। নৰ্মেল ডেলিভাৰীত বাচ্ছা একেবাৰে সুস্থ। বাচ্ছাটো 3 কিলোৰ আছিলে বাচ্ছাটো। আজি সেই বাচ্ছাটোও সুস্থ আৰু মোৰ ছোৱালীজনীও একেবাৰে সুস্থ। তাইৰ চুলিও নহৰিলে, একো নহ'ল।
আৰু যি কেমো দিয়া হৈছিলে তাই সেই কেমোও লৈছিলে, সকলো ল'লে। আজি তাই একেবাৰে সুস্থ। তাৰপিছত যেতিয়া সিহঁতে ক'লে যে ডক্টৰৰ ওচৰলৈ এবাৰ যাব লাগিব, তেতিয়া মই ক'লোঁ যে ঠিক আছে, তোমালোকৰ যি ইচ্ছা তোমালোকে ডক্টৰক দেখুওৱা, কিন্তু আজিৰ পৰা যিবোৰ হ'ব, যিবোৰ কৰিব সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিব। আমাৰ পূৰ্ণ বিশ্বাস আছে, তোমালোকৰ বিশ্বাস থাকক বা নাথাকক, তোমালোকে যাব পাৰা, ডক্টৰৰ ওচৰলৈ যাব পাৰা। ডাক্তৰৰ ওচৰত যোৱাৰ পাছত ক'লে যে এনেকুৱা কথা, 8 মাহৰ ভিতৰত সন্তানটো ওলোৱাৰ কথা আছিল, তাইক চিজাৰিং কৰোৱাব লাগিব, চুলিও সৰি যাব, তাইৰ বহুত কিবা কিবি হ'ব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত একোৱেই নহ'ল, বাচ্ছাটোৰো একো নহ'ল, মোৰ ছোৱালীজনীৰো একো নহ'ল, দুয়োটা সুকলমে ঘূৰি আহিলে। কেঞ্চাৰ ট্ৰিটমেণ্ট এতিয়া শেষ হ'ল, এতিয়া কোনো সমস্যা নাই। মই কৈছিলোঁ সিহঁতক যে ট্ৰিটমেণ্ট কৰাৰ কোনো প্ৰয়োজন নাই, সন্ত ৰামপালদেৱ মহাৰাজেহে সকলো কৰিব পাৰে। মানে তেওঁলোক অলপমান দুবিধাত আছিলে, তেওঁলোকে গ'ল ডক্টৰৰ ওচৰলৈ, কিন্তু ডাক্তৰে যি কৈছিলে তাৰ বিপৰীতহে হ'ল। বিপৰীত এনেকুৱা হ'ল যে এনেকুৱা হ'ব সকলো কৈ দিছিলে, কিন্তু তেনেকুৱা নহ'ল। পিছত কি ক'লে যে 1000 লাখৰ মাজত এনেকুৱা এটা কেছ থাকে, এনেকুৱা হৈ যায় বুলি কৈছিলে। কিন্তু মই জানিছিলোঁ যে এয়া যি কৰিলে সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিলে, বাকী কোনেও কৰিব নোৱাৰে। ছাৰ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি ইমান লাভ পালে, গতিকে ছাৰ আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজক অন্য সন্ততকৈ কিয় পৃথক দেখে? অন্য যি ধৰ্মগুৰু আছে, জগতগুৰু আছে, তেওঁলোকে যি জ্ঞান দিয়ে, এই জ্ঞান এওঁলোকৰ লগত আধ্যাত্মিক জ্ঞান একেবাৰে নাই। এই সকলো নিজৰ মনৰ মতে কৈ থাকে। তেওঁলোকে কি কয় যে ৰামায়ণৰ, মহাভাৰতৰ তাৰে ষ্টৰিবোৰ কয়। এই শুনি আমাৰ কাণ পকি গ'ল যে এওঁলোকৰ ওচৰত কোনো জ্ঞানেই নাই, তেওঁলোকৰ ওচৰত সত্য জ্ঞানেই নাই। এওঁলোকে নিজৰ ধৰ্ম, নিজৰ শাস্ত্ৰ, সেই শাস্ত্ৰৰ বিৰুদ্ধেই জ্ঞান দি আছে। আৰু আমাৰ যি ৰামপালদেৱ মহাৰাজ আছে, তেওঁ শাস্ত্ৰৰ মতেই জ্ঞান কয়। শাস্ত্ৰ মানে যিমানবোৰ ধৰ্মগ্ৰন্থ আছে তেওঁ এখন এখনকৈ খুলি দেখুৱায়, যেনে গীতা, বেদ, বাইবেল, গুৰুগ্ৰন্থ চাহেব, এই সকলোবোৰ গ্ৰন্থ এখন এখনকৈ খুলি দেখুৱায়। তাতে থকা সকলো জ্ঞান আজিলৈকে কোনেও দেখুওৱা নাই। আজি যিজন সৎগ্ৰন্থ খুলি দেখুওৱা সন্ত আছে, সেয়া সমগ্ৰ বিশ্বতে কেৱল সন্ত ৰামপালদেৱ মহাৰাজ আছে। তেওঁৰ বাহিৰে কাৰোৰে ওচৰত সত্য জ্ঞান নাই, সত্য মাৰ্গ নাই। আমাক এই সত্য জ্ঞান, সত্য মাৰ্গ ৰামপালদেৱ মহাৰাজে দেখুৱাইছে। মুক্তিৰ মাৰ্গো ইয়াতেই আছে। বাকী যিসকল সন্ত আছে তেওঁলোকৰ ওচৰত মুক্তিৰ কোনো মাৰ্গ নাই, তেওঁলোকে মনে সাজি কথাবোৰ কয়। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই ভকত সমাজ অথবা জগতক এই বাৰ্তা দিব খোজোঁ যে আপুনি যি ভক্তি কৰি আছে সেয়া আপুনি ঠিকেই কৰি আছে, কিন্তু সেই ভক্তি আধৰুৱা। কেনেকৈ আধৰুৱা? আপুনি শাস্ত্ৰ অনুকূল ভক্তি কৰা নাই। ইয়াৰ বাবে আপোনাৰ যি লাভ হ'বলগীয়া আছিল সেই লাভ হোৱা নাই। আপোনালোকৰ জীৱনলৈ এনেকুৱা বিপদ আহি আছে, আপোনালোকৰ আৰ্থিক, শাৰীৰিক, ভৌতিক কোনো লাভ হোৱা নাই। আৰু এই ভক্তি যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে সেয়া শাস্ত্ৰ অনুকূল ভক্তি হয়। এই ভক্তিৰে আপোনালোকে লাভো পাব। মালিকেতো কয়, সন্ত ৰামপালদেৱ মহাৰাজে কয় যে মইতো এয়া ৰুংগাত দিম, মানে ফ্ৰী। আৰ্থিক, শাৰীৰিক, ভৌতিক এই লাভটো ফ্ৰীতে দিম। কিন্তু আজি যি সকলোৰে যি ৰোগ লাগিছে, সেই জৰাহ আৰু মৰণ, জৰাহ মানে বৃদ্ধাৱস্থা আৰু মৃত্যু, এই যি ৰোগ, ইয়াৰ পৰা আমি বাচিব লাগে। আৰু এয়া শেষ কৰিবলৈ সন্ত ৰামপালদেৱ মহাৰাজ আহিছে কবিৰ চাহেবৰ ৰূপত। কিতাপ পঢ়ক, জ্ঞান গংগা, জীৱনৰ সুগম পথ বিচাৰি আনক, কিতাপ পঢ়া। আৰু আজিৰ সমাজ পঢ়া শুনা কৰা হয়, সকলোবোৰ জানে। আগতে অশিক্ষিত মানুহ আছিল, যেনেদৰে কৈছিলে তেনেদৰে কৰিছিলে। তাৰপিছত যিয়ে নাম দীক্ষা ল'ব বিচাৰে, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ মানৱ জীৱন তাৰ পৰা মুক্তি লোৱা। যিসকল ব্যক্তিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিছে, তেওঁলোকে কেনেকৈ নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিছে। প্ৰত্যেকখন জিলাত, প্ৰত্যেকখন ষ্টেটত, সকলো জিলাত নামদান খোলা হৈছে। আজি সমগ্ৰ বিশ্বত সন্ত ৰামপালদেৱ মহাৰাজে নামদান কেন্দ্ৰ খুলি ৰাখিছে। বহুত চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, তাতে হালধীয়া শাৰী এটা আহে, তাতে নম্বৰ দিয়া হয়। সেই নম্বৰত যদি আপুনি ফোন কৰে,
তেতিয়া তেওঁলোকে আপোনাক ক'ব য'তেই আপুনি নাথাকক কিয় তাতে থকা নামদান কেন্দ্ৰ ওচৰৰ কেন্দ্ৰৰ নম্বৰ দিয়া হ'ব তালৈ আপুনি গৈ আপুনি নামদান ল'ব পাৰে আৰু নিজৰ জীৱনৰ কল্যাণ কৰাব পাৰে বহুত বহুত ধন্যবাদ সৎসাহেব সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্ব জ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয় সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয় সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায় সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয় য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায় তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয় য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয় বানপানী ভূমিকম্প বা মহামাৰী যিয়েই নহওক সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয় আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলো পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয় আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528